মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 6 ৰেখা আৰু কোণ অনলি 6.1 কুৱেশ্যন নম্বৰ আলোচনা কৰিম। এইটো আমাৰ সব জ্যামিতি আছে চোৱা। 1 নম্বৰটো কি কৈছে, চিত্ৰ 6.13ত আমাৰ এইটো চিত্ৰত চাবলৈ দিছে যে এ বি আৰু চি ডি ৰেখাই আমাৰ এ বি আৰু এটা ৰেখা চি ডি আৰু ৰেখাই অ বিন্দুত কটাকটি কৰিছে। এইখিনিকে চোৱা। প্ৰথমতে কি কৈছে আমাৰ এইটো চিত্ৰলৈ চোৱা, এ বি এটা ৰেখা আৰু চি ডি এটা ৰেখা আমাৰ অ বিন্দুত কটাকটি কৰিছে। আমি এটা কথা কি জানো চোৱা, যিকোনো দুটা ৰেখাই আমাক কটাকটি কৰিলে আগতে এটা আমাৰ জানিব লাগিব বিপৰীত কোণ কি। বিপৰীত কোণ হৈছে দুটা ৰেখাই যিটো আমাৰ কটাকটি কৰে তেন্তে বিপৰীত দিশত যিবিলাক আমাৰ কোণ হয় এইটো আৰু এইটো কোণ সমান। এইটো এটা অ কোণ, এইটো এটা চি কোণ হ'লে অ কোণ ইকুৱেল টু চি কোণ আমাৰ সমান হয়। এটা বিপৰীত কোণ, এইটো চাইডৰ কোণটো আৰু এইটো চাইডৰ কোণটো আমাৰ সেম, এইটো জানি ল'ব লাগে। পিছত কি কৈছে চোৱা, পিছত কৈছে যদি এ ও চি, পিছত আমাৰ এইটো এটা ৰেখা আৰু এটা টানিছে, আৰু এটা আমি ৰেখা টানিলোঁ। পিছত চোৱা কি হয়, আমাৰ আৰু এটা ৰেখা টানিবলৈ দিছে। ৰেখা আছে আমাৰ, এইটো ৰেখা আছে আমাৰ বি ৰেখা। এই ও বিন্দুতে কাটিছে, এইটো আমাৰ কি ৰেখা, বি ৰেখা, ই ৰেখা। এতিয়া কি কৈছে চোৱা, এ ও চি যিটো কোণ আছে আমাৰ এ ও চি, এইটো কোণ আমাৰ কৈছে। আৰু কি কৈছে বি ও ই, বি ও ই এইটো কোণ। এই দুটা কোণ আমি কিতাপতে চাওঁ। এতিয়া চোৱা বি ও ইকুৱেল টু 70 ডিগ্ৰী, মানে দুইটাৰ যোগফল আমাৰ কি কৈছে 70 ডিগ্ৰী। আমি এটা কথা কি জানো, আমি এটা কথা জানো যে ৰৈখিক জুৰীয়া কোণ মানে কি। চোৱা এটা ৰেখা থাকে আমাৰ, এই ৰেখাৰ ওপৰত ধৰা যিমানকেইটা কোণ যায় গোটেইকেইটা কোণৰ যোগফল। চোৱা এইটো এটা যদি ৰেখা আমাৰ, এই ৰেখাৰ ওপৰত কেইটা কোণ আছে, এটা কোণ, দুটা কোণ, তিনিটা কোণ। আমাৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। আৰু কি কয় এইটোক আমাৰ ৰৈখিক জুৰীয়া কোণ বুলি কয়। এইটো তোমালোকে পাবা, এতিয়া কৰালে তোমালোকে বুজি পাবা। আৰু কি কৈছে বি অ' ডি, বি অ' ডি আমাৰ এইটো কোণ কি দিছে 40 ডিগ্ৰী দিয়া আছে। কিমান দিয়া আছে 40 ডিগ্ৰী। আৰু তেন্তে বি অ' ইৰ মান উলিয়াবলৈ দিছে, বি অ'ৰ মান নিৰ্ণয় কৰা। বি অ' ই আমাৰ বি অ' ই এইটো কোণ উলিয়াবলৈ দিছে, এইটো কোণৰ মান আমাৰ উলিয়াবলৈ দিছে। হোৱাত এইটো কোণ আমাৰ এইটো আৰু এইটো কোণৰ যোগফল দিয়া আছিলে, কিন্তু এইটো কোণ নিৰ্ণয় কৰা নাই, সেইকাৰণে আমি এইটো কোণ উলিয়াব লাগে। আৰু বি অ' ই আৰু প্ৰত্যৱৰ্তী চি অ' ই নিৰ্ণয় কৰা। চি অ' ই, চি অ' ই মানে কি আমাৰ এইখিনিৰ মান আকৌ উলিয়াবলৈ দিছে। হোৱাত এইখিনি মান আমি এতিয়া এইখিনি মান উলিয়াবলৈ দিয়া নাই, এইখিনি মানৰ প্ৰত্যৱৰ্তী মান উলিয়াবলৈ দিছে। প্ৰত্যৱৰ্তী মানে কি তোমালোকে বুজিলা। এতিয়া চোৱা প্ৰত্যৱৰ্তী মানে হৈছে চোৱা তোমাৰ আমাৰ এইটো কোণৰ প্ৰত্যৱৰ্তী কোণ উলিয়াবলৈ দিছে। হোৱাত এইটো কোণৰ প্ৰত্যৱৰ্তী কোণ, এইটো কোণ আমাৰ প্ৰত্যৱৰ্তী কোণ উলিয়াব লাগে। প্ৰত্যৱৰ্তী কোণ মানে হৈছে এটা ধৰা বৃত্ত, এটা বৃত্তত কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয়। 360 ডিগ্ৰী মানে যিখিনি কোণৰ প্ৰত্যৱৰ্তী কয় সেইখিনিৰ বাহিৰে যিমানখিনি কোণ থাকে সেইখিনি আমাৰ প্ৰত্যৱৰ্তী কোণ। ধৰা এইখিনিৰ মান উলিয়াবলৈ কৈ, এইখিনি প্ৰত্যৱৰ্তী উলিয়াবলৈ কৈছে, এইখিনি বাহিৰত যিখিনি থাকিব আমাৰ সেইখিনি উলিয়াব লাগে। এইটো ছাইডত কিমান ডিগ্ৰী আৰু বাকী আছে আমাৰ সেইখিনি উলিয়াব লাগে। এতিয়া চোৱা, এতিয়া আমি কি কৰিম চোৱা, চিত্ৰ 1 নম্বৰটো কৰোঁ। 1 নম্বৰ আমি চিত্ৰৰ পৰা কি পাওঁ, চিত্ৰৰ পৰা কি পাওঁ যে আমি এটা প্ৰথমতে কি পাইছোঁ, এটা সৰল ৰেখা। এই সৰল ৰেখাৰ পৰা আমি কি কৰিম, যিটো মান দি আছে আমি বহুৱাম। প্ৰথমতে আমি সৰল ৰেখা, প্ৰথমতে কি ল'ম, সৰল ৰেখা এ আৰু বি ল'ম। সৰল ৰেখা আমি এ বি লওঁ, সৰল ৰেখা এ বি। এ বিৰ পৰা আমি কি চাই আছোঁ যে তিনিটা কোণ পাই আছোঁ, এ অ' চি, চি অ' ই আৰু বি অ' ই। তিনিটা কোণ আমি পাতোঁ। তিনিটা কোণ পাতিলেও কি এ অ' চি প্লাছ পিছত কি আছে চি অ' ই বা ই অ' চি, চি অ' ই প্লাছ পিছত পাই আছোঁ আমি বি অ' ই বা ই অ' বি। কোণ একেই দিলেই হ'ল, বি অ' ই দিওঁ আমি, বি অ' ই। আমি তিনিটা কোণ পাইছোঁ, তিনিটা কোণৰ যোগফল কিমান হয় আমাৰ 180 ডিগ্ৰী। কিয় আমি ৰৈখিক জুৰীয়া কোণ তলত লিখি দিম যে ৰৈখিক জুৰীয়া কোণৰ আমি নিয়ম পাইছিলোঁ যে ৰৈখিক জুৰীয়া কোণ মানে এটা ৰেখাৰ ওপৰত যিমানকেইটা কোণ থাকিব গোটেইকেইটা কোণৰ যোগফল 180 ডিগ্ৰী। তো ওপৰত তলত লিখি দিবা ৰৈখিক জুৰীয়া কোণ।
এতিয়া এইটো আমাৰ হ'ল ৰৈখিক জুৰীয়া কোণ আমি পাইছোঁ তিনিটা কোণ পাই গৈছোঁ তিনিটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী কিন্তু আমাৰ দিয়া আছিলে কি এই ও কোণ এ ও চি আৰু বি ও চি এ ও চি এইটো কোণ আৰু এইটো কোণৰ যোগফল 70 ডিগ্ৰী দুইটাৰ মান আমি বহাই দিওঁ কি আছিলে যে এইটো আৰু এইটো কোণৰ যোগফল 70 ডিগ্ৰী এই দুইটা আমি সন্মুখত লৈ আহোঁ এ ও চি প্লাছ এইটো ইফালে লৈ আহোঁ বি ও ই প্লাছ এইটো ছাইডত লৈ যাওঁ চি ও ই ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি জানো এই দুইটা কোণৰ যোগফল কিমান 70 ডিগ্ৰী আমি ইয়াত লিখিম 70 ডিগ্ৰী প্লাছ এইটো কোণ আছে আমাৰ চি ও ই ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি এইটো কোণৰ মানটো সিফালে লৈ যাওঁ মাইনাছ কৰি দিওঁ চি ও ইৰ মান পাই যাম চি ও ই ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী আমাৰ থাকে বাকী থাকে 110 ডিগ্ৰী এতিয়া আমি কি চাম চোৱা এতিয়া আমি কোনটো মান পালোঁ চি ও ইৰ মান পাই গৈছোঁ চি ও ইৰ কিন্তু আমাক কি কৈছিলে এই কোণৰ প্ৰত্যৱৰ্তী কোণৰ মান নিৰ্ণয় কৰিবলৈ মানে এইটোৰ এটা বৃত্তৰ এইখিনিৰ বাহিৰে যিখিনি আমাৰ থাকে যে এইখিনি আমাৰ মান উলিয়াবলৈ দিছিলে কিন্তু এইখিনিৰ বাহিৰে মানে প্ৰত্যৱৰ্তী কোণ এইখিনিৰ প্ৰত্যৱৰ্তী উলিয়াব লাগে মানে এইখিনি কোণৰ যোগফল আমাৰ এতিয়া ওলাব লাগে আমি কি জানো 360 ডিগ্ৰীৰ পৰা যদি আমি এইখিনি মাইনাছ কৰি দিওঁ তেন্তে আমি প্ৰত্যৱৰ্তী কোণ পাই যাম এতিয়া চোৱা আমি তলত কি লিখিম আমি কিমান পাইছোঁ 110 ডিগ্ৰী পাই গৈছোঁ এতিয়া প্ৰত্যৱৰ্তী লিখি লোৱা প্ৰত্যৱৰ্তী কোণ আমি কি পাম 360 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী আমি কি পাম আমি টোটেল 360 ডিগ্ৰীৰ পৰা যিখিনি পাইছোঁ মানে এইখিনিৰ প্ৰত্যৱৰ্তী আমাৰ উলিয়াবলৈ দিছিলে চি ও ই এইখিনিৰ প্ৰত্যৱৰ্তী কি আমাৰ ডিগ্ৰী চি ও ই এইখিনি প্ৰত্যৱৰ্তী আমি উলিয়াইছোঁ চি ও ইৰ প্ৰত্যৱৰ্তী 360 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী এইখিনিৰ পৰা আমি এইখিনি বাদ দিলে আমি কি পাম চোৱা কি পাম 360 পৰা 160 গুচি গ'লে 250 ডিগ্ৰী পাম আমি প্ৰত্যৱৰ্তী কোণ পাই গৈছোঁ আমাৰ প্ৰত্যৱৰ্তী কি উলিয়াবলৈ দিছিলে এইটো আমি ফাৰ্ষ্টৰ এইটো আমাৰ হৈ গ'ল প্ৰত্যৱৰ্তী চি ও ইৰ মান নিৰ্ণয় কৰিলোঁ এতিয়া আমি কি উলিয়াব লাগে বি ও ইৰ মান উলিয়াম বি ও ইৰ মান আমি কেনেকৈ উলিয়াম আমি সেম আৰু এটা ৰেখা লৈ পেলাই আমি কি কৰিম ৰৈখিক জুৰীয়া কোণ মানে 180 ডিগ্ৰীৰ এইখিনি আমি চি আৰু ই ডিৰ ৰেখাটো আমি লৈ লওঁ চোৱা কেনেকৈ কৰিম চি ডি সৰল ৰেখা আমি চি ডি সৰল ৰেখা যদি লওঁ কি পাওঁ আমি চোৱা চি ডি সৰল ৰেখাত আমি কি পাওঁ চি আৰু ডি সৰল ৰেখাত আমি যদি ৰৈখিক জুৰীয়া কোণ লওঁ আমি তিনিটা কোণ পাই আছোঁ এইটো কোণৰ মান আমি কিমান পাইছোঁ 110 ডিগ্ৰী আমি ইমান সময়ৰ পাছত পাইছোঁ এইটো 110 ডিগ্ৰী আৰু এইটো কোণ আমি কিমান পাইছোঁ পোৱা নাই আৰু এইটো কিমান 40 ডিগ্ৰী আমাৰ কি উলিয়াবলৈ দিছিলে বি ও ই এইটো আমাৰ উলিয়াবলৈ দিছিলে এতিয়া আমি তিনিটা কোণৰ যোগফল জানো কিমান 180 ডিগ্ৰী এই দুটা যোগ কৰি পেলাই আমি মাইনাছ কৰি দিলোঁ 180 ডিগ্ৰীৰ পৰা এইটো পাই যাম এতিয়া লিখা চি ও ডি সৰল ৰেখাৰ পৰা আমি পাওঁ যে চি ও ই এতিয়া কি লিখিম বি ও ই প্লাছ কি ল'ম ডি ও বি ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি কি জানো যে চি ও ইৰ মান কিমান পাইছোঁ 110 ডিগ্ৰী প্লাছ বি ও ইৰ মান আমাৰ উলিয়াব লাগে এইটো ভিহত লিখে এইটো কি জানো ডি ও বিৰ মান আমাৰ দিয়া আছে ডি ও বিৰ মান আমাৰ 40 ডিগ্ৰী বুলি কুৱেশ্যনত দিয়া আছিলে 40 ডিগ্ৰী এইকাৰণে আমি এইটো ৰাখি দিওঁ বি ও ই প্লাছ এইটো আমাৰ আছিলে 40 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি বি ও ই পাই গৈছোঁ চোৱা বি ও ই ইকুৱেল টু কিমান হয় 180 ডিগ্ৰী এতিয়া এইফালে যোগ কৰিলে কিমান 110 আৰু 40 150 ইফালে গ'লে মাইনাছ 150 ডিগ্ৰী এইটো মাইনাছ কৰি দিলে 180ৰ পৰা কি হয় 30 ডিগ্ৰী এতিয়া আমি বি ও ই পাই গৈছোঁ আমাৰ বি ও ইৰ মান পাই গৈছোঁ এতিয়া আমাৰ এই দুইটা ওলাবলৈ দিছিলে আমি এই দুইটা মান পাই গৈছোঁ চোৱা এতিয়া আমি 2 নম্বৰটো লৈ যাম 2 নম্বৰটো কি কৈছে চোৱা চিত্ৰ 614ত আমাৰ এইটো চিত্ৰত চাবলৈ দিছে কি XY আৰু MN XY ৰেখাটো আৰু MN ৰেখা O বিন্দুত কটাকটি কৰিছে এইটো এটা O বিন্দুত আমাৰ কটাকটি কৰিছে পিছত কি কৈছে যদি POY আমাৰ কি দি আছে POY
90 ডিগ্ৰী হয় আমাৰ এইটো 90 ডিগ্ৰী দিয়া আছে এইটো আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় তেন্তে এ আৰু বি A/B ইকুৱেল টু 3:2:3 তেন্তে চিৰ মান নিৰ্ণয় কৰা আমাৰ এ বি দিয়া আছে চিৰ মান নিৰ্ণয় কৰা চি আমাৰ ইয়াত মান দিয়া নাই তেও চিৰ মান নাথাকে কিয়নো উলিয়াবলৈ দিছে আমাৰ চিৰ মানটো আমি এইটো উলিয়াম এইটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি এ বি ৰৈখিক আমি প্ৰথমতে আমি কি কৰিব লাগিব ৰৈখিক জুৰীয়া কোণ এই তিনিটা মানৰ পৰা আমি এ বিৰ মানটো উলিয়াই ল'ম আৰু এ বি মানৰ উলিয়াবৰ কাৰণে আমি এ বিৰ সহায় ল'ম A/B ৰ সহায় ল'ম এইটো সহায় লৈ পেলাই আমি কৰিম এতিয়া আমি প্ৰথমতে চাই লওঁ এতিয়া চিত্ৰত চোৱা চিত্ৰৰ পৰা আমি কি আছোঁ দিয়া আছে আমাৰ কি POY 90 ডিগ্ৰী আমাৰ দিয়া আছে POY 90 ডিগ্ৰী আৰু কি দিয়া আছে A/B ইকুৱেল টু 2:3 আমাৰ এইটো 90 ডিগ্ৰী দিয়া আছিলে এতিয়া A/B আমি পাতিলোঁ এটা কথা আৰু ধৰি ল'ব লাগিব A/B আমাৰ 2:3 ইজটো আমাৰ কি বুজাই আছে ধৰা আমি এটা ধৰি লওঁ যে ধৰা হ'ল আমি এটা কথা ধৰি ল'ব লাগিব কিয়নো আমাৰ এ বিৰ মান ছেপাৰেট কৰিবৰ কাৰণে আমি ইয়াত এ আৰু বিৰ ছেপাৰেট মান দিয়া আছে কিন্তু কেনেকৈ উলিয়াম চোৱা আমি ইয়াৰ মানটো যদি 2 ধৰি লওঁ আৰু 2x ধৰি লওঁ আৰু বিৰ মানটো যদি আমি 3 ধৰি লওঁ তেন্তে চোৱা কি পাওঁ আমি তেন্তে এইটো তোমালোকে থোৱা এতিয়া চোৱা আমাৰ এটা ৰেখা চোৱা XY ৰেখাত চোৱা এ আৰু বি পাই গৈছোঁ 90 ডিগ্ৰী পাই গৈছোঁ এতিয়া আমাৰ মান ওলোৱাৰ সময় আহিছে এ বিৰ মান ওলোৱাৰ তেন্তে আমি এ বি ৰেখাটো লৈ ৰৈখিক জুৰীয়া কোণৰ সহায়ত আমি এতিয়া কাম কৰিম ওপৰৰ ৰেখাটোৰ ওপৰত এতিয়া চোৱা এ বি ৰেখাৰ XY ৰেখাৰ XY সৰল ৰেখা চোৱা XY সৰল ৰেখাত আমি কি পাই আছোঁ XOM এইটো এটা কোণ পাই আছোঁ XOM প্লাছ আৰু এটা কি পাই আছোঁ MOP প্লাছ POY যিটোৰ মান আমাৰ দিয়া আছে 90 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী কিয়নো ৰৈখিক জুৰীয়া কোণ সাইডত লিখি দিবা ৰৈখিক জুৰীয়া কোণ এতিয়া চোৱা 180 ডিগ্ৰী আমি পাই গৈছোঁ এতিয়া আমি XOM যিটো মান আছে আমাৰ XOM এইটো আমাৰ কি আছে B বুলি আমি জানো এইটো B লিখি দিবা প্লাছ MOPৰ মান কি জানো আমি এইটো A কোণৰ মান A দিয়া আছে এইটো কোণৰ মান কি দিয়া আছে 90 ডিগ্ৰী 90 ডিগ্ৰী লিখি দিবা ইকুৱেল টু 180 ডিগ্ৰী এতিয়া চোৱা B মানে কি পাইছিলোঁ আমি B মানে ধৰি লৈছিলোঁ কি 3 এতিয়া 3 বহুৱাই দিয়া 3 প্লাছ A কি ধৰিছিলোঁ 2 প্লাছ 90 ডিগ্ৰী সিফালে লৈ যোৱা 180 মাইনাছ 90 ডিগ্ৰী এতিয়া চোৱা টোটেল যোগ কৰিলে কিমান আছে আমাৰ 5xy এটা বস্তু অলপ প্ৰব্লেম হ'ব চোৱা আমি এ মান কি ধৰিছিলোঁ 2 B কিমান ধৰিছিলোঁ 3y এইটো অলপ x ধৰি ল'বা কিয়নো সিহঁত যোগ কৰিলে আমি xৰ মানটো উলিয়াম কিয়নো এইটো 3x হ'লে চোৱা এইটো আমি 3x হ'ব এতিয়া আমি যোগ কৰিব পাৰিম এতিয়া যোগ কৰিলে কি হয় 3x প্লাছ 2x আমাৰ টোটেল কিমান হৈ আছে 5x এইটো বেয়া নাপাবা এইটো আমাৰ অলপ বুজাত অসুবিধা হৈছিলে আমি 2:x ধৰিলে ছেম ধৰিব লাগিব x এইটো চলক ছেম ধৰিব লাগিব এতিয়া 5x ইকুৱেল টু আমাৰ কিমান হৈ আছে 180 মাইনাছ 90 আমাৰ 90 ডিগ্ৰী পাই আছোঁ এই এক্সটো যদি এইফালে ৰাখি দিওঁ 90 ডিগ্ৰী বাই 5 ডিগ্ৰী এতিয়া 9 5 90 কিমান বাৰ গৈ আছে একবাৰ থাকে 4 5 4 গুণ 5 8 গুণ 40 18 ডিগ্ৰী আমি x পাই গ'লোঁ 18 ডিগ্ৰী এতিয়া চোৱা x যদি 18 ডিগ্ৰী হয় তেনে ইয়াৰ মান আমি পাই যাম x2 ইনটু কৰি দিলে আমি পাই যাম এতিয়া এটাকে ইকুৱেল টু কিমান 2 আছিলে যে 2 ইনটু x কিমান 18 ডিগ্ৰী আমি পাই গৈছোঁ 36 ডিগ্ৰী এতিয়া চোৱা b কিমান আছিলে 3 আছিলে আমি y খালি দিওঁ সেইটো কাৰণে সৰি 3x কিমান 18 পূৰণ কৰিলে চোৱা কিমান হয় 8 3 গুণ 24 4 7 আছে 1 7 আছে 2 3 গুণ 3 54 ডিগ্ৰী তে বি আমি পাই গৈছোঁ এ পাই গৈছোঁ এতিয়া আমাক কি লাগে এ পাই গৈছোঁ কিমান 36 এইটো 54 36 ডিগ্ৰী 90 ডিগ্ৰী
এতিয়া আমি কি পাই গৈছোঁ, এইটো এটা আৰু এটা সৰল ৰেখা আছে এম এন, তেন্তে এইটো সৰল ৰেখাত আমি দুটা কোণ পাওঁ। এইটো যি 54 হয়, এইটো আমি ৰৈখিক জুৰীয়া কোণৰ জৰিয়তে কি জানো, এইটো কোণ প্লাছ এইটো কোণ ইকুৱেল টু 180 ডিগ্ৰী। তেন্তে আমি এইটো কোণৰ মান জানো, 180ৰ পৰা এইটো মাইনাছ কৰি দিলে আমি চিৰ কোণ পাই যাম, আৰু চিৰ মানে আমাক অকল উলিয়াবলৈ দিছিলে। এতিয়া আমি এইটো কৰোঁ। এতিয়া চোৱা, ৰেখা কি ল'ব লাগিব আমাৰ, এম এন ৰেখাৰ এম এনৰ সৰল ৰেখা আমি চালে কি পাওঁ, যে কি দুটা কোণ আছে আমাৰ, এম অ' এক্স প্লাছ আমাৰ চিৰ মানটো যিটো উলিয়াবলৈ দিছিলে এক্স অ' এন ইকুৱেল টু 180 ডিগ্ৰী, কিয়নো ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। তে এম অ' এক্স আমি কি জানো, কিমান মানে বি ডিগ্ৰী, মানে 54 ডিগ্ৰী প্লাছ এইটোৰ মান আমাৰ কি চি ইকুৱেল টু 180 ডিগ্ৰী। তে এইটো সিফালে লৈ গ'লে চি ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী, মাইনাছ কৰিলে কি হয়, 10ৰ পৰা 4 গ'ল 6, 7ৰ পৰা 2 1 আহি গ'ল 26, 1 থাকে 126 ডিগ্ৰী আমি পাওঁ। তে চিৰ মান আমি পাই গৈছোঁ 160 ডিগ্ৰী, আমাৰ এইটো উলিয়াব দিছিলে। নিশ্চয় ভালদৰে বুজিছা বা চিত্ৰটো ভালদৰে মন কৰিবা, এবাৰ চাই লোৱা। আমাৰ অংকটো ইয়াতে সমাপ্ত হৈছে। চিৰ মানটো উলিয়াব দিছিলে, আমি চিৰ মানটো উলিয়াই দিছোঁ। তলত লিখি দিব পাৰা, এইটো ছাইডত আৰু লিখিব নালাগে যে এক্স অ' এন এইটো কোণ আমি ওলাইছোঁ, অকল চি মান কোণ উলিয়াবলৈ দিছিলে আমাৰ, অকল চি কোণে উলিয়াব দিছে নিৰ্ণয়, তেন্তে চি নিৰ্ণয় কৰা। আমি নিৰ্ণয় চি মান পাই গৈছোঁ। এতিয়া আমি কুৱেশ্যন 3 লৈ আমি যাব পাৰোঁ। এতিয়া 3 নম্বৰ চোৱা, 3 নম্বৰ কি কৈছে, চিত্ৰ 6.15ত, মানে এইটো চিত্ৰত চাবলৈ দিছে পি কিউ আৰ, আমি কি পি কিউ আৰ, আমি এইটো কোণৰ কথা কৈ আছে, এইটো কোণ ইকুৱেল টু পি আৰ কিউ, এই দুটা কোণ আমাৰ সমান বুলি দি দিছে। তেন্তে প্ৰমাণ কৰা যে পি কিউ এছ আৰু পি আৰ টি এইকেইটা কি আমাৰ বহী কোণ, ছাইডত আছে বহী কোণ আমাৰ। তেন্তে প্ৰমাণ কৰিব লাগে এইটো কোণ আৰু এইটো কোণ সমান বুলি। তেন্তে আমাৰ দিয়া কি আছে, দিয়া আছে আমাৰ যে পি কিউ আৰ, আমাৰ কি দিয়া আছে যে পি কিউ আৰ এইটো কোণ আৰু এইটো কোণ সমান। আমি এইটো লিখি দিলোঁ যে এইটো কোণ আৰু এইটো কোণ সমান। এতিয়া চোৱা, আমি ৰেখা কোণটো চাম। এতিয়া আমি এছ টি ৰেখাটো চাওঁ। চোৱা, এছ টি এইটো ৰেখা আমি প্ৰথমতে লওঁ। এইটো ৰেখা ল'লে আমি কি পাম, যে এটা সৰল ৰেখাত আমাৰ কি আছিলে, ৰৈখিক জুৰীয়া কোণৰ জৰিয়তে আমি এইটো আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী, এইটো আৰু এইটো কোণৰ যোগফল আমি 180 ডিগ্ৰী, এইকেইটা আমি পাতি লওঁ। পিছত তোমালোকে দেখাই আছোঁ কেনেকৈ এইটোৰ জৰিয়তে দিয়া থকাৰ জৰিয়তে আমি মানকেইটা উলিয়াব পাৰোঁ। চোৱা, এতিয়া আমি সৰল ৰেখাৰ পৰা আমি কি পাই আছোঁ, এছ কিউ পি প্লাছ এইটো কি আছে পি কিউ আৰ, আমি কিমান পাওঁ, এছ টি সৰল ৰেখাত আমি প্ৰথমতে আমি লিখি ল'ব লাগিব এছ টি সৰল ৰেখাৰ পৰা, মানে এছ টি সৰল ৰেখাৰ পৰা আমি পাই আছোঁ এই দুটা কোণ। প্ৰথমতে চোৱা, এইটো এটা সৰল ৰেখা হ'লে, এছ টি সৰল ৰেখা হ'লে আমি এটা পইণ্টৰ পৰা আমি ল'লে ওপৰৰ ছাইডত দুটা কোণৰ যোগফল কিমান পাওঁ, 180 ডিগ্ৰী, আৰু এই দুটা কোণৰ যোগফল কিমান, 180 ডিগ্ৰী। চোৱা, ইকুৱেল টু কিমান, 180 ডিগ্ৰী। আৰু কি পাই আছোঁ আমি, পি আৰ কিউ আৰু পি আৰ কিউ প্লাছ পি আৰ টি ইকুৱেল টু 180 ডিগ্ৰী। সমীকৰণ 1 আৰু সমীকৰণ 2 বুলি ধৰিলোঁ। এতিয়া আমি দুটা পাই গৈছোঁ। এতিয়া সমীকৰণ 1 আৰু 2ৰ পৰা আমি কি পাওঁ, চোৱা, সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ, চোৱা, সমীকৰণ 1ৰ ইকুৱেল কিমান, 180 ডিগ্ৰী আছে, 1 ডিগ্ৰী আছে, মানে এইখিনিৰ সমান 180 ডিগ্ৰী, এইখিনিৰ সমান 180 ডিগ্ৰী, মানে এইটো আৰু এইটো সমান, দুই ছাইডটো আমাৰ সমান। এতিয়া আমি লিখিব পাৰিম যে এছ কিউ পি আৰু প্লাছ পি
পি কিউ আর ইকুয়াল টু পি আর কিউ প্লাস পি আর টি আমাৰ সমান। এতিয়া চোৱা আমি কি কৰিব পাৰিম, এছ কিউ পি চোৱাম এইটো কি আছিল আমাৰ পি কিউ আৰ, আমাৰ দিয়া কি আছিলে যে পি কিউ আৰ এইটো আৰু এইটো কোণ সমান, তেন্তে আমি পি কিউ আৰৰ সলনি আমি কি বহুৱাব পাৰিম, পি কিউ আৰৰ সলনি আমি পি আৰ কিউ বহুৱাব পাৰিম। এইটো খালি অলপ পৰিৱৰ্তন আহিব, যি দিয়া আছে সেইকাৰণে, বাকী কেইটা পৰিৱৰ্তন নালাগে, যে পি কি আহিব পি আৰ কিউ আমাৰ দিয়া আছে সেইকাৰণে আনিছোঁ, আৰু বাকী কেইটা চেম বহুৱাই দিয়ে, এছ কিউ পি ইকুৱেল টু পি আৰ কিউ প্লাছ পি আৰ টি। দেখা এতিয়া এইটো আৰু এইটোৱে কাটা কাটি যাব, কিয়নো এইটো আমাৰ সমান আছে। এতিয়া এইটো এইফালে লৈ আহিম, এছ কিউ পি প্লাছ পি আৰ কিউ মাইনাছ এইটো এইফালে লৈ আহোঁ, পি আৰ কিউ ইকুৱেল টু পি আৰ টি ৰাখি দিয়া, পি আৰ টি। তেছো এইটো মাইনাছৰ এইটো প্লাছৰ এইটো মাইনাছৰ আমাৰ কেঞ্চেল। এতিয়া আমাৰ অকল কি থাকি আছে, এছ কিউ পি ইকুৱেল টু পি আৰ টি। এতিয়া আমাৰ দেখুৱাবলৈ কৈছিলে কি, যে এইটো কোণ আৰু এইটো কোণ সমান। এতিয়া আমি কি পালোঁ, পি কিউ এছ আৰু পি আৰ টি আৰু এছ কিউ পি আমি দুটা কোণ দেখুৱালোঁ। এই দুটা কোণ আমাৰ দেখুৱাবলৈ কৈছিলে, এতিয়া আমাৰ কি লিখিম, যে প্ৰমাণিত হ'ল। 3 নম্বৰটো আমাৰ ইয়াতেই সমাপ্ত হৈছে। নিশ্চয় ভালদৰে বুজিছা তোমালোকে। আমাৰ দুটা কোণ এই প্ৰমাণ কৰিব লৈছে, অতি সহজৰ। এইবিলাক আমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ আহিব হায়েষ্ট। এতিয়া আমি কুৱেশ্যন নম্বৰ 4লৈ যাম। 4ত কি কৈছে, 6.16ত মানে এইটো চিত্ৰত এক্স প্লাছ ডাব্লিউ ইকুৱেল টু ডাব্লিউ প্লাছ জেড আমাৰ দিয়া আছে কি, এক্স প্লাছ ডাব্লিউ এই দুটা কোণ সমান হয় কাৰ, ডাব্লিউ প্লাছ জেডৰ। এই দুটা কোণৰ সমান হয়। আমি জানোৱেই যে এইটো এটা সৰল ৰেখা হ'লে ওপৰৰ ছাইড এটা বিন্দুৰ পৰা 360 ডিগ্ৰী হ'ব, আৰু ওপৰৰখিনি 180 ডিগ্ৰী, দুটা কোণৰ যোগফল 180 ডিগ্ৰী, এইটো 180 ডিগ্ৰী, মানে এইটো সমান হয়। কিন্তু কৈছে যে তেন্তে প্ৰমাণ কৰি দেখুৱাব লাগে যে এ অ' বি এডাল ৰেখা, মানে এ বি এটা ৰেখা, আমাৰ এই ৰেখা বুলি আকৌ প্ৰমাণ কৰিও দেখুৱাব লাগে। তেন্তে আমি চোৱা চিত্ৰটোত চোৱা, আমাৰ দিয়া কি আছে, এক্স প্লাছ ৱাই ইকুৱেল টু ডাব্লিউ প্লাছ জেড আমাৰ দিয়া আছে হে। তেন্তে আমি কি ক'ম চোৱা, যে এ অ' বি ৰেখা আমি যদি হ'বলৈ হ'লে, এ অ' বি ৰেখা হ'বলৈ হ'লে কি লাগিব, আমাৰ এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী হ'ব লাগিব। এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী হ'ব লাগিব, আৰু কি হ'ব লাগিব, ডাব্লিউ প্লাছ জেডো আমাৰ, আৰু কি হ'ব লাগিব, ডাব্লিউ প্লাছ জেড ইকুৱেল টু 180 ডিগ্ৰী আমাৰ হ'ব লাগিব। আমাৰ দুটা 180 পাই গ'লোঁ, এইটো আৰু এইটো পালোঁ। এতিয়া আমি কি জানো, এটা বিন্দুৰ পৰা এটা বৃত্ত বনালে আমি কি পাম, টোটেল 180 ডিগ্ৰী পাম। তেন্তে কি লিখিব পাৰোঁ, এটা বিন্দুৰ চাৰিওফালে আমাৰ 360 ডিগ্ৰী কোণ উৎপন্ন কৰে। আমাৰ টোটেল কি, এটা বৃত্ত পালে আমি 360 ডিগ্ৰী হয়। তলত আমি লিখি দিম যে থেকে এটা বিন্দুৰ পৰা চাৰিওফালে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে। টোটেল আমাৰ 360 উৎপন্ন কৰে। তেন্তে আমি কি গম পাম, যে এতিয়া চাৰিটা কোণৰ যোগফল কি পাম, আমি 360 ডিগ্ৰী পাম। চাৰিটা কোণ আমি পাতি দিওঁ, এক্স প্লাছ ৱাই প্লাছ ডাব্লিউ প্লাছ জেড ইকুৱেল টু 360 ডিগ্ৰী আমি পালোঁ। তেতিয়া আমি চাৰিটা কোণৰ যোগফল আমি কি দিলোঁ, 360। কিন্তু এটা কথা চোৱা, এক্স প্লাছ ডাব্লিউ আমাৰ কি দিয়া আছিলে, এক্স প্লাছ ৱাই, মানে এক্স প্লাছ ৱাই কাৰ সমান বুলি কৈছিলে, ডাব্লিউ প্লাছ জেডৰ সমান বুলি কৈছিলে। তেন্তে এক্স প্লাছ ৱাইৰ সলনি আমি কি লিখিব পাৰোঁ, ডাব্লিউ প্লাছ জেড, বা ডাব্লিউ প্লাছ জেডৰ সলনি আমি কি লিখিম, এক্স প্লাছ ৱাই লিখি দিম। ইয়াতে ডাব্লিউ প্লাছ জেড আছে, আমি ইয়াৰ সলনি কি লিখিম, এক্স প্লাছ ৱাই, কিন্তু আমাৰ দিয়া আছিলে। এতিয়া চোৱা, এক্স প্লাছ ৱাই প্লাছ ডাব্লিউ প্লাছ জেডৰ সলনি কি লিখিম, এক্স প্লাছ ৱাই 360 ডিগ্ৰী। এতিয়া চোৱা,
আমি ওৱানৰ এইটো 1 দি দিওঁ, যে এটা 1 দি দিওঁ সমীকৰণ। আমি কি লিখিম ইয়াত? এতেকে 1ৰ পৰা পাওঁ। ছাৰে দেখুৱাব লাগিব আমি কেনেকৈ পাইছোঁ, এইটো কৈ দিব লাগিব। তুমি বুজিলে লিখিলে নহ'ব, ক'ৰ পৰা লিখি দিবা। এতিয়া চোৱা কি হয়, এক্স দুটা আছে, ৱাই দুটা আছে। আমি কি লিখিব পাৰিম? 2x প্লাছ 2y ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া 2 কমন লোৱা, এক্স প্লাছ ৱাই কমন ল'লোঁ, 2 360 ডিগ্ৰী। 2 এইফালে কাটি দিলোঁ, মানে বা তুমি ধৰা 2 সিফালে লৈ যোৱা, 2 আছে আমাৰ, 2 সিফালে লৈ গ'লে কি হয়? এক্স প্লাছ ৱাই ইকুৱেল টু 360 ডিগ্ৰী বাই 2। 2টো কাটিলে কিমান বাৰ কাটিব পাৰে? 180। মানে আমি কি পালোঁ? এক্স প্লাছ ৱাই ইকুৱেল টু আমাৰ কিমান পালোঁ? 180 ডিগ্ৰী। এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। এক্স প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। আমি কি জানো যে এক্স প্লাছ ৱাই আৰু ডাব্লিউ প্লাছ জেড সমান, তেন্তে আমি কি লিখিব পাৰোঁ? ডাব্লিউ প্লাছ জেড ইকুৱেল টু 180 ডিগ্ৰী। এতেকে ডাব্লিউ প্লাছ জেডো আমি কি পালোঁ? 180 ডিগ্ৰী। এতিয়া আমি দেখুৱালোঁ যে দুটা কোণৰ এই দুটা কোণ 180 ডিগ্ৰী হয়, এই দুটা কোণ 180 ডিগ্ৰী আমি দেখুৱালোঁ। তেন্তে আমি লিখি দিব পাৰোঁ যে এ অ' বি এটা সৰলৰেখা বুলি আমি প্ৰমাণিত কৰিব পাৰিম। তলত খালি এইটোৱে লিখি দিবা যে এতেকে এ অ' বি সৰল ৰেখা প্ৰমাণ হ'ল। এইখিনি লিখি দিবা। এইখিনি আছিল আমাৰ কুৱেশ্যন নম্বৰ 4। চাই দিয়া ভালদৰে। এতিয়া আমি কুৱেশ্যন নম্বৰ 5 লৈ যাম। চোৱা কুৱেশ্যন নম্বৰ 5টো চোৱা কি কৈছে। চিত্ৰ 6.17ত মানে আমাৰ চিত্ৰ এইটো চাবলৈ কৈছে। আমি চিত্ৰটো বেক চাইডত আছে, সেইকাৰণে ইয়াত পাতি লৈছোঁ। এইটো চিত্ৰত আমাক কি চাবলৈ দিছে চোৱা। আমাৰ পি অ' কিউ, আমাৰ পি অ' কিউ এটা সৰল ৰেখা। আমাৰ কি দিয়া আছে যে এইটো এটা সৰল ৰেখা। তেন্তে অ' আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব। পি কিউ যিটো আমাৰ ৰেখা আছে, পি কিউ ৰেখাৰ ওপৰত ৰশ্মি কি? অ' আৰ এটা ৰশ্মি, এইটো লম্ব। লম্ব ক'লে কি আমাৰ ইফালে 90 ডিগ্ৰী হ'ব আৰু এইফালেও 90 ডিগ্ৰী হ'ব। এই দুটা কোণৰ যোগফল 90, এইটোও 90 আমাৰ। অ' আৰ ৰশ্মিৰ মাজত লম্ব। তেন্তে থকা আন এডাল ৰশ্মি আমাৰ লম্ব এইখিনি গ'ল। এতিয়া অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত চোৱা, অ' আৰ ৰশ্মিৰ মাজত যিটো অ' আৰু অ' আৰ ৰশ্মি আছে আৰু অ' পি ৰশ্মি আছে, এই ৰশ্মি দুটাৰ মাজত থকা আন এডাল ৰশ্মি হ'ল অ' এছ, মানে আৰু এটা ৰশ্মি আমাৰ আহিল। তেন্তে প্ৰমাণ কৰিব লাগে যে আৰ অ' এছ, তেন্তে প্ৰমাণ কৰিব লাগে যে আমাৰ আৰ অ' এছ এইটো কোণ ইকুৱেল টু কাৰ? হাফ অফ আধা কিউ অ' এছ। কিউ অ' এছ এইটোৰ মাইনাছ, এইটোৰ পৰা আকৌ মাইনাছ কৰিব লাগে পি অ' এছ। পি অ' এছ আমাৰ এইটো কোণ আমাৰ হাফ অফ এইটো কোণ মাইনাছ এইটো কোণৰ দেখুৱাব লাগে। তেন্তে আমাৰ দিয়া আছে কি চোৱা, আমাৰ গিভেন দিয়া আছিলে যে অ' আৰ কাৰ ওপৰত লম্ব? পি কিউৰ ওপৰত লম্ব। অ' আৰ পি কিউৰ ওপৰত লম্ব। যদি অ' আৰ পি কিউৰ ওপৰত লম্ব হয়, তেন্তে পি অ' আৰ চোৱা, পি অ' আৰ যিটো আছে আমাৰ এইটো ইকুৱেল টু কাৰ সমান? আৰ অ' কিউৰ সমান হ'ব। তেন্তে কি হ'ব? পি অ' আৰ ইকুৱেল টু কিউ অ' আৰ। তেন্তে আমি কি পাম চোৱা, তেন্তে আমি কি লিখিব পাৰি চোৱা, পি অ' আৰ মানে কি? পি অ' আৰ এইটো 90 ডিগ্ৰী হয়। 90 ডিগ্ৰীৰ ভিতৰত দুটা কোণ সোমাই আছে, কি পি অ' এছ প্লাছ পি অ' আৰৰ আমি দুটা যোগ কৰিলে পি অ' আৰ পাম, আৰু এটা কি? এছ অ' আৰ ইকুৱেল টু কিউ অ' আৰ হ'লে কি লিখিব পাৰি চোৱা, কিউ অ' আৰৰ হ'লে আমি যদি লিখোঁ যে কিউ অ' এছ মাইনাছ, আমি এইটো কোণ প্লাছ কৰিছোঁ, আকৌ এইটো কোণ মাইনাছো কৰি দিম। এইটো কোণ প্লাছ কৰিম কেনেকৈ? কিউ অ' এছ মাইনাছ, এইটো কোণ আমি এইটো কোণৰ লগত প্লাছ কৰিছিলোঁ, এতিয়া মাইনাছ কৰি দিলে কি হ'ব? কিউ অ' আৰ আকৌ মাইনাছো কৰি দিলোঁ। এতিয়া চোৱা কি লিখিব, এতিয়া আমি চোৱা দুটা কোণ ছেম হৈছে নেকি? অ' কোণ আৰু এছ অ' আৰ, কিউ অ' আৰ আৰু এতিয়া মাইনাছ কৰিবলৈ এটা ভুল লিখিছোঁ চোৱা, কিউ অ' এছ যিটো আছে, কিউ অ' এছ এইটোৰ পৰা আমি মাইনাছ কৰিব লাগিব কি?
এছ অ' আৰ আমি এইটো বুলি লিখিছোঁ এছ অ' আৰ হ'ব ইয়াত মাইনাছ এছ অ' আৰ তেন্তেহে আমাৰ এছ অ' আৰ এইটো আমাৰ দুটা প্লাছ হ'ব ইফালে লৈ আহিম এতিয়া আমি কিয়নো আমাৰ সেইটো যিটো প্ৰমাণ কৰিব কৈছে সেইটো আমাৰ মিলাব লাগিব এতিয়া চোৱা এছ অ' আৰ ইফালে মাইনাছৰ আছে ইফালে আহিলে প্লাছৰ হ'ব আৰু পি অ' এছ যিটো আছে আমি সেইটো ছাইডত লৈ যাম গতিকে এছ অ' আৰ আমি ইফালে এছ অ' আৰ এইটো আৰু সেইটো মাইনাছৰ আছিলে ইফালে আহি গ'লে আৰু এটা এছ অ' আৰ ইফালে কি আছিলে কিউ অ' এছ আৰু এইটো আছিলে প্লাছত সিফালে গ'লে আমাৰ মাইনাছৰ কি পি অ' এছ তে চোৱা এছ অ' আৰ আমাৰ দুটা হৈ গ'ল আমি দুটা লিখিব পাৰিম 2 SOR ইকুৱেল টু কি আছে আমাৰ QoS মাইনাছ PoS এতিয়া 2টো সিফালে লৈ গ'লে কি হ'ব ইফালে পূৰণ সিফালে গ'লে আমাৰ হৰণ আমাৰ SOR ইকুৱেল টু ইফালে আহিলে হৰণ 1/2 কাৰ লগত এই গোটেইখিনিৰ লগত QoS মাইনাছ PoS আমাৰ প্ৰমাণ কৰিবলৈ কি আছিলে কি চোৱা মিলিছেনে নাই আমাৰ প্ৰমাণ কৰিবলৈ কৈছিলে ROS বা SOR চোৱা প্ৰমাণ কৰিবলৈ কৈছিলে এইটো কোন SOR আৰু বা ROS সেম ইকুৱেল টু হাফ অফ QoS মাইনাছ PoS তোমালোকে SOR বা ROS লিখি দিয়া যে ROS ইকুৱেল টু হাফ অফ QoS মাইনাছ PoS আমাৰ প্ৰমাণিত হ'ল এতিয়া আমি কেই নম্বৰলৈ যাম এতিয়া আমি কুৱেশ্যন নম্বৰ 6লৈ যাম এতিয়া কুৱেশ্যন নম্বৰ 6টো চোৱা আমাৰ লাষ্ট এটা কুৱেশ্যন আছে 6.1ৰ দিয়া আছে যে XYZ আমাৰ কি দিয়া আছে XYZ 64 ডিগ্ৰী আৰু XYক P বিন্দুলৈ বৰুৱাই দিয়া হ'ল এইটো আমাৰ P বিন্দুলৈ বৰুৱাই দিয়া হ'ল এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমাৰ চিত্ৰ আঁকিব লাগিব যদি YQ ৰশ্মিয়ে সেইখিনি পিছত প্ৰথমতে আমি এটা চিত্ৰ অংকন কৰিবৰ কাৰণে কি দিয়া আছে আমাৰ XYZ আমাৰ এটা কোণ দিয়া আছে আমি প্ৰথমতে XYZ এটা কোণ আঁকি লওঁ চোৱা প্ৰথমতে আমি সাইডত এটা কোণ আঁকিলোঁ এইটো X এইটো আমি Y দিওঁ Z আমি এফালে এটা দি দিওঁ এইটো আমাৰ কি হ'ল Z এইটো কিমান কৈছে আমাৰ 64 ডিগ্ৰী এতিয়া আমাৰ কি কৈছে 64 ডিগ্ৰী দিয়া আছে আমাৰ আৰু কি কৈছে XYক আমাৰ যেটো XY আছে XYক P বিন্দুলৈ বৰুৱাই দিয়া হ'ল মানে আমাৰ XY কি কৰিব লাগিব আৰু অলপ ঠেলি দিব লাগিব P ৰ ফালে মানে P বিন্দুলৈ বৰুৱাই দিয়া হ'ল পিছত কি কৈছে চোৱা বৰুৱাই দিছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমি চিত্ৰ আঁকিলোঁ পিছত কি কৈছে চোৱা যদি YQ ৰশ্মি আমাৰ Y আৰু Q YQ কোড এইটো আমাৰ XY এটা ৰশ্মিয়ে আমাৰ ZY পিক আমাৰ ZY পিকত এইটো ZY পিক মানে ZY পিক কি কৈছে YQ ৰশ্মিয়ে কি কৰে সমদ্বিখণ্ডিত কৰা মানে কি এই চিত্ৰ তোমালোকে আঁকিব লাগিছে সমদ্বিখণ্ডিত তোমালোকে আঁকিবা যে এইটো কোণৰ সমফালে আমাৰ কি কৈছে YQ এটা ৰশ্মি আহিছে Y আৰু Q সেইকাৰণে YQ কৈছে YQ মই বিচাৰি পোৱা নাই YQ ৰশ্মিয়ে এইটো সমদ্বিখণ্ডিত কৰিছে আমাৰ সমদ্বিখণ্ডিত কৰিলে এইটো কোণ আৰু এইটো কোণ আমাৰ সেম এইটো কোণ আৰু এইটো কোণ সেম হ'ব সমদ্বিখণ্ডিত কৰে তেন্তে XYQ প্ৰত্যৱৰ্তী XYQ মানে ক'ত XYQ এইখিনি পিছত কি কৈছে XYQ আমাৰ উলিয়াব লাগে আৰু প্ৰত্যৱৰ্তী কাৰ QYP এইখিনিৰ প্ৰত্যৱৰ্তী আমি উলিয়াম আৰু এইখিনিৰ মান উলিয়াবলৈ দিছে QYXৰ মান উলিয়াবলৈ দিছে এতিয়া আমি চোৱা আমাৰ দিয়া আছে কি চিত্ৰ আমাৰ হৈ গ'ল এতিয়া আমি কি দিয়া আছে আমাৰ সৰল ৰেখাটো পাতিলোঁ XP এটা সৰল ৰেখা XP এটা সৰল ৰেখা হলে XP যদি আমাৰ এটা সৰল ৰেখা হয় তেন্তে চোৱা কি হয় XY আমাৰ দুটা কোণ ল'ম যিকোনো XYZ লওঁ XYZ আৰু এইটো কোণ দুটা আমাৰ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী তেন্তে আমি কি লিখিম
যে এক্স ৱাই জেড প্লাছ জেড ৱাই পি ইকুৱেল টু 180 ডিগ্ৰী। এইখিনি মান আমাৰ দিয়া আছে। এক্স ৱাই জেডৰ মান কিমান দিয়া আছে 64 ডিগ্ৰী প্লাছ জেড ৱাই পিৰ মান আমাৰ দিয়া নাই, কিন্তু কৈছে যে জেড ৱাই পিৰ মান দিয়া নাই, তে জেড ৱাই পি আমি ৰাখি দিওঁ। জেড ৱাই পি ইকুৱেল টু 180 ডিগ্ৰী। তে চোৱা, জেড ৱাই পিৰ মান আমি পাই যাম ইয়াৰ পৰা। জেড ৱাই পি ইকুৱেল টু কিমান হ'ব, এইখিনি সিফালে গুচি দিলে ডিগ্ৰী মাইনাছ 64, এইটো গুচি গ'লে আমাৰ কিমান হৈ আছে 4 গুচি গ'লে 6 আৰু গুচি গ'লে 116। আমাৰ 116 ডিগ্ৰী পাই আছোঁ কাৰ জেড ৱাই পি। জেড ৱাই পি আমি এতিয়া এইটো কোণৰ মান পাই গৈছোঁ, কিন্তু আমাৰ কৈছিলে কি এইটো কোণ মানে কি আমি কিমান পাইছোঁ 116। এইটো কোণক আকৌ আমাৰ কিহে ভাগ কৰিছিলে কিউ ৱাই, কিন্তু সমফালে ভাগ কৰিছিলে, মানে আমি জেড ৱাই কিউৰ মানো পাইছোঁ, কিউ ৱাই পিৰ মানো আমি পাই গৈছোঁ। এতিয়া কিউ ৱাই পিৰ মানটো আমি কিমান 116ৰে হাফ কৰি দিলে আমি কিউ ৱাই পি মান। এতিয়া আমি লিখিছোঁ যে তাকে কিউ ৱাই পি ইকুৱেল টু কিমান হ'ব 116/2, কিয়নো সমদ্বিখণ্ডিত কৰিছিলে সেইকাৰণে হাফেৰে ভাগ কৰিলে আমি পাই যাম। কিমান হ'ব আমাৰ 116, 5/1 থাকে 8/58 ডিগ্ৰী। এতিয়া আমি 58 পাইছোঁ কিহৰ কিউ ৱাই পিৰ মান আমি পাই গৈছোঁ। এতিয়া আমাৰ কি লাগে প্ৰত্যৱৰ্তী লাগে আমাৰ কিউ ৱাই পিৰ মান পাই গৈছোঁ, আৰু কিউ ৱাই পিৰ আমাৰ প্ৰত্যৱৰ্তী লাগে। প্ৰত্যৱৰ্তী মানে কি আছিল যে এইখিনিৰ সলনি আমাৰ এইটো বিন্দুৰ পৰা 360 ডিগ্ৰী আছে, 360 ডিগ্ৰীৰ পৰা আমি এইখিনি মাইনাছ কৰি দিলে প্ৰত্যৱৰ্তী পাই যাম। এতিয়া লিখিম যে প্ৰত্যৱৰ্তী কিহৰ কোনটো কোণৰ কিউ ৱাই পিৰ প্ৰত্যৱৰ্তী আমি কেনেকৈ পাম যে কিউ ৱাই পি মাইনাছ নহয় 360 ডিগ্ৰী মাইনাছ কিউ ৱাই পি। কিউ ৱাই পিৰ মান পাই গৈছোঁ, এইটো আমাৰ লাগি গৈছিলে কাটি শুনা কিউ ৱাই 360 ডিগ্ৰী, এইটো মান কিমান পাইছোঁ আমি 58 ডিগ্ৰী মাইনাছ 58 ডিগ্ৰী আমি পাই গৈছোঁ। এইটোৰ পৰা এইটো 58 ডিগ্ৰী বাদ দিলে কিমান 302 ডিগ্ৰী। এতিয়া আমি প্ৰত্যৱৰ্তী পাই গৈছোঁ। এতিয়া আমাৰ এটাই বাকী আছে, এতিয়া আমাৰ আৰু এটা কি উলিয়াবলৈ দিছিলে প্ৰত্যৱৰ্তী মানটো পাই গৈছোঁ। এতিয়া কিউ ৱাই এক্সৰ মানটো আমাৰ উলিয়াবলৈ দিছিলে, এইটো মান আমি উলিয়াব লাগে। এইটো মানো আমি কি পাম চোৱা, এইটো এটা ৰেখা হ'লে আমাৰ ৰেখা চাব নালাগে। চোৱা আমাৰ 60 ডিগ্ৰী এইটো কোণ পাই গৈছোঁ, এইখিনি মানৰ পৰা আমি 60 এইখিনি পাই গৈছোঁ। এতিয়া এইখিনি লাগে, এইখিনি কেনেকৈ পাম এতিয়া চোৱা এইখিনিৰ মান আমি কিমান পাইছিলোঁ 110 ডিগ্ৰী। এইটো আমি কি পাইছোঁ পিছত সমদ্বিখণ্ডিত কৰিছে, মানে আকৌ আমি জেড ৱাই কিউৰ মানটো আমি কেনেকৈ চাম চোৱা। তাকে জেড ৱাই কিউ ইকুৱেল টু আমাৰ কি আছে চোৱা এইটো চোৱা জেড ৱাই পিৰ মান পাইছিলোঁ আমি এইটো। এতিয়া আমি এইখিনি কেনেকৈ সমদ্বিখণ্ডিত কৰিছিলে সেইকাৰণে আকৌ হাফ কৰি দিম, এইখিনি পাই যাম। বা আমি কিউ ৱাই পিৰ ইকুৱেলো আছে আমাৰ, সেইটো লিখিব পাৰোঁ। এতিয়া এইটো লিখি দিম যে 110 ডিগ্ৰীৰ পৰা হাফ কৰিলে কিমান পাওঁ 116ৰ হাফ কৰিলে আমাৰ পাইছিলোঁ 58 ডিগ্ৰী। এইটো আমাৰ 58 ডিগ্ৰী হয়। তেন্তে আমাৰ এতিয়া এইটোৰ মান আমি পাবৰ কাৰণে এইটো পাই গৈছে আমাৰ 58 ডিগ্ৰী। এতিয়া 58 ডিগ্ৰী এতিয়া আমি দুইটা যোগ কৰিলে আমি এইটো মান পাই যাম। শেষ খতম। এতেকে আমাৰ কি এক্স ৱাই কিউ মান হোৱাট এইটো উলিয়াবলৈ গৈছিলে। এতিয়া আমি লিখিম এইটোৰ কি পাম আমি এক্স ৱাই জেড প্লাছ জেড ৱাই কিউ কোনটো চোৱা আমি এইটো আৰু এইটো যোগ কৰিলোঁ। এতিয়া এইটোৰ মান কিমান এক্স ৱাই জেডৰ মান কিমান 64 আৰু 64 ডিগ্ৰী প্লাছ 54 ডিগ্ৰী। এতিয়া দুইটাৰ যোগফল আমি কিমান পাই আছোঁ, দুইটাৰ যোগফল আছে 4 4 8 5 10 11 118 ডিগ্ৰী আমি এনচাৰ পাই গৈছোঁ। তাৰপৰা এইটো উলিয়াব দিছিলে যে এক্স ৱাই কিউৰ মানটো উলিয়াব দিছিলে, আৰু প্ৰত্যৱৰ্তী কাৰ কৈছিলে কিউ ৱাই পি। আমাৰ দুটা মান পাই গৈছোঁ। প্ৰত্যৱৰ্তী এইটো এটা পাইছোঁ 58 ডিগ্ৰী এইটো এটা পাইছোঁ 302 ডিগ্ৰী আমি পাইছিলোঁ প্ৰত্যৱৰ্তী মানটো, আৰু এটা পাইছোঁ 118 ডিগ্ৰী। আমাৰ যিটো শেষৰ মানটো কৈছিলে যে আমি এক্স ৱাই কিউৰ মানটো উলিয়াব লাগে। এতিয়া আমাৰ এইটো ইয়াতে সমাপ্ত হৈছে। 6টো আমি ইয়াতে কৰিলোঁ, ভালদৰে চাই লওঁ এবাৰ। আমাৰ এইটো ইয়াতে সমাপ্ত হৈছে। এতিয়া আমি 6.2 লৈ যাম।